চাওক মই ইণ্টেলেকচুৱেলছ বুলি নকওঁ নিজকে, কিন্তু যিখিনি মোৰ মিনিমাম নলেজ ৰিগাৰ্ডিং মুছলিম পাৰ্চনেল ল, এই বিবাহ বিলুপ্তিকৰণ আৰু যিখন নতুন আইন বনাইছে এইটো আমাৰ মানে ডাইৰেক্ট যিটো মুছলিম পাৰ্চনেল ল তাতে আপোনাৰ ইণ্টাৰফেয়াৰ কৰা হৈছে। কাৰণ আমি যিখন বিল আপোনাৰ বৰ্তমান দেখিছোঁ সেই বিলখনত এটা কথা তেওঁলোকে কৈছে যে বাল্য বিবাহটো বন্ধ কৰিবৰ কাৰণেহে এই বিলখন মানে মেইনলি প্ৰপ'জ কৰিছে যে আগৰ যিখন 1935 দি আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট অফ 1935খন আছিলে সেই এক্টখনে আপোনাৰ বাল্য বিবাহটো প্ৰমোট কৰা বুলি কৈছে আপোনাৰ। কিন্তু একচুৱেলি এইটো একদম অত্যন্ত ভুল ধাৰণা আপোনাৰ। তাতে তেনেকুৱা ধৰণৰ কোনো বাল্য বিবাহৰ প্ৰয়োজন মানে প্ৰভিজন নাছিলে আপোনাৰ। খালি তাতে এটা কথা আছিলে যে মানে মাইনৰ্ছ হ'লে তেওঁলোকৰ লফুল গাৰ্জেনছক পৰীক্ষা নিৰীক্ষা কৰি পেলাইহে বিবাহটো পঞ্জীয়ন কৰিব পাৰে। এতিয়া কথাটো হ'ল আপোনাৰ চাওক, বাল্য বিবাহ আমাৰ যিটো ইছলামত আপোনাৰ বয়সটো বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। যিটো কোৰানিক লয় আপোনাৰ কৈছে যে বালিক হ'লে আপোনাৰ বিবাহ পাশত আবদ্ধ হ'ব পাৰে। এতিয়া এইটো এটা আপোনাৰ চাওক, কোৰাণ যিখন আছে আমাৰ ইয়াতে ইছলামৰ কাৰণে সেইখনে আমি মেইন মানে ল হিচাপে পাৰ্চনেল ল হিচাপে আমি মানি লওঁ। আৰু সেইটো মানিবৰ কাৰণে আমি বাধ্য কিয়, কাৰণ যিটো আপোনাৰ চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 যিখন আছে তাতে অলৰেডি কৈ থৈ দিছে যে মুছলমানৰ বিবাহ বা সম্পত্তি অধিকাৰ এইবোৰৰ ওপৰত আপোনাৰ 1937 এক্ট আৰু কোৰাণৰ লটোহে গভাৰ্ণ কৰিব, বাকী লখিনি ইয়াৰ ক্ষেত্ৰত এপ্লিকেবল নহ'ব। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যেতিয়া গভৰ্ণমেণ্টে আজি যিখন ল বা নতুন আইন যিখন বনাইছে এই আইনখনে আমি দেখিছোঁ যে যিটো মুছলিম পাৰ্চনেল ল আৰু যিটো চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 যিখন আছে এই দুখন আইনৰ সম্পূৰ্ণ পৰিপন্থী, মানে এই আইন দুখনৰ লগত কনফ্লিক্ট আছে। আৰু লগত ভাৰতৰ সংবিধানৰ আৰ্টিকল 25, 26 আৰু 30 আপোনাৰ মানে ইয়াতে পূৰা কনফ্লিক্ট আছে। আৰু লগতে যিটো আপোনাৰ ছেকুলাৰ কেৰেক্টাৰ আপোনাৰ আছে ইন দি প্ৰিএম্বল অফ দি কনষ্টিটিউশ্যন তাতেও হিট কৰিছে আপোনাৰ। গতিকে অলৰেডি এই ইছ্যুটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ পেণ্ডিং আছেই। গতিকে আমাৰ ওচৰত এতিয়া ইনষ্ট্ৰাকশ্যন আছে, যিখন বিল বা যিখন আইন নতুনকৈ বনাইছে এই আইনখনকো আমি মহামান্য ন্যায়ালয়ত নিশ্চয় প্ৰত্যাহ্বান জনাম আপোনাৰ। চাওক, এই বছৰৰ 15 মাৰ্চত গভৰ্ণৰে এখন অৰ্ডিনেঞ্চ আনি পেলাই আছাম মুছলিম মেৰেজ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 1935খন বাতিল কৰি দিছে। তাৰপিছৰ পৰা এতিয়া বৰ্তমান 5 মাহলৈকে মুছলমানৰ বিবাহ আৰু পঞ্জীয়নৰ কোনো আইন নাই অসমত। এই বিষয় লৈ পেলাই আমি সদৌ অসম চৰকাৰী কাজী সন্থাৰ ফালৰ পৰা এটা ৰিট পেটিশ্যন ফাইল কৰিছিলোঁ। আজি কেছটো হিয়াৰিঙৰ কাৰণে আছে আৰু পুনৰ 18 ছেপ্টেম্বৰত নেক্সট ডেট দিছে শুনানিৰ কাৰণে। আৰু চৰকাৰী পক্ষই কৈছে যে এইখন অকল এছেম্বলিত গৃহীত হৈছে, এইটো গভৰ্ণৰৰ তাত যাব, গভৰ্ণৰে এইটো সন্মতি পাছ কৰিব পাৰে বা পাছ নকৰিব পাৰে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ে চৰকাৰে কি গ্ৰহণ কৰে সেইটো কোৰ্টক জনাব। কিন্তু আমি কোৰ্টক আজি কৈ আছিলোঁ যিহেতু কোনো আইন নাই, এতিয়া আজি 5 মাহ হৈ গ'ল, মুছলমানৰ পঞ্জীয়ন, বিবাহ পঞ্জীয়ন আৰু ডাইভৰ্চৰ পঞ্জীয়নৰ কোনো আইন নাই। এই ক্ষেত্ৰত আদালতে একো আদেশ দিয়া নাই আজি। আৰু 18 ছেপ্টেম্বৰলৈ তাৰিখটো আপোনাৰ ফিক্স কৰিছে আজি কেছটো। নাই, অলৰেডি আমি আমাৰ সদৌ অসম কাজী সন্থাৰ ফালৰ পৰা মই তেখেতসকলৰ অধিবক্তা হিচাপে আমি এটা ৰিট পেটিশ্যন ফাইল কৰিছোঁ। ৰিটটো আজি হিয়াৰিঙৰ কাৰণে আহিছে আৰু 18 ছেপ্টেম্বৰত এটা নেক্সট ডেট দিছে হিয়াৰিঙৰ কাৰণে। চৰকাৰী পক্ষই আজি এডভোকেট জেনেৰেল কেছটোত আছিলে, তেখেতে কৈছে যে এইখন গভৰ্ণৰৰ তাত গৈছে, বিলখন গভৰ্ণৰৰ পৰা পাছ হৈ আহোঁতে মোটামুটি 6 সপ্তাহ সময় লাগিব। কিন্তু আমি কোৰ্টক ক'লোঁ যে ইমান 5 মাহ হৈ গ'ল, কোনো আইন নাই, ইমিডিয়েটলি কিবা এটা আমাক ইণ্টাৰিম দিব লাগে। ইণ্টাৰিমৰ কোনো ব্যৱস্থা নকৰিলে আজি হাইকোৰ্টে।